গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে পত্নীয়ে কৰা বেয়া কৰ্মৰ ফল স্বামীয়ে কিয় ভুগিব লাগে। তো বন্ধুসকল, স্বামী স্ত্ৰীৰ মাজৰ যোনটো সম্পৰ্ক, সেই সম্পৰ্কটো এটা গভীৰ সম্পৰ্ক, এটা দীঘলীয়া সম্পৰ্ক। আৰু এই সম্পৰ্কৰ মাজতে সোমাই থাকে বিশ্বাস, প্ৰেম, ভালপোৱা, মৰম, শ্ৰদ্ধা, ভক্তি, এই সকলোবিলাক সোমাই থাকে। আৰু এই সকলোবিলাক মিলাই এখন সংসাৰ হয়, হয়নে? স্বামী পত্নীৰ বাবে, পত্নী স্বামীৰ বাবে জীৱন সংগী হৈ পৰে, এটা দীঘলীয়া জীৱনৰ জীৱন সংগী। আৰু এই দীঘলীয়া জীৱনটো কটাবৰ কাৰণে দুয়োজনৰ কথা জানিব লাগিব, দুয়োজনক বুজি পাব লাগিব, দুয়োজনৰ মাজত বিশ্বাস থাকিব লাগিব। ঠিক একেদৰে মই পত্নীৰ কথা জানিব লাগিব, পত্নীৰ আচৰণ কেনেকুৱা, পত্নীৰ ব্যৱহাৰ কেনেকুৱা, পত্নীৰ মনোভাৱ কেনেকুৱা, পত্নীৰ চিন্তাধাৰা কেনেকুৱা, মই সকলোখিনি জানিবলৈ চেষ্টা কৰিব লাগিব। আৰু পত্নীও মোৰ কথা জানিবলৈ চেষ্টা কৰিব লাগিব, মানে মোৰ কেনেকুৱা চিন্তাধাৰা, মোৰ মনোভাৱ কেনেকুৱা, মই আচৰণ কেনেকুৱা, মোৰ ব্যৱহাৰ কেনেকুৱা। কাৰণ দুইজনে যেতিয়া এটা সংসাৰ পাতে, এখন সংসাৰত মানে এক হয়, ঠিক আছে, জীৱনটোক দুইজনে একেলগে কটাম বুলি যেতিয়া এক হয়, দুইজনৰ ভূমিকাও এক হ'ব। দুইজনে যি কৰিব নহয়, সেই দুইজনৰ মাজতে সুখ দুখ উৎপন্ন হ'ব। যদি মই কিবা বেয়া কৰ্ম কৰিছোঁ, পত্নীয়ে সেই বেয়া কৰ্মৰ ফল ভুগিবলগীয়া হয়। আৰু পত্নীয়ে যদি বেয়া কৰ্ম কৰিছে, পত্নীৰ বেয়া কৰ্মৰ ফল মই ভুগিবলগীয়া। বন্ধুসকল, কেতিয়াবা আমি চিন্তা কৰোঁ যে মোৰ জীৱনলৈ কিয় ইমান অশান্তি আহিছে, কিয় আমাৰ দুখ আহিছে, কিয় ইমান কষ্ট আহিছে, কিয় মানসিক অশান্তিত ভুগিবলগীয়া হৈছে। আমি চিন্তাত পৰি যাওঁ, কাৰণ আমি ভাল কৰ্ম কৰি আছোঁ, সকলোকে ভাল ব্যৱহাৰ কৰোঁ, সেৱা শুশ্ৰূষা কৰোঁ, হয়নে? কাকো হিংসা নকৰোঁ, কাৰো কথা বেয়া চিন্তা নকৰোঁ, কাকো ঠগি খোৱা নাই, কষ্টৰে নিজৰ টকা ঘটি খাই আছোঁ। তাৰ পিছতো আমাৰ জীৱনত কিয় সমস্যা আহে, কিয় আমাৰ বেয়া দিন আহে, হয়নে? এনেকুৱা আমাৰ মনলৈ কেতিয়াবা চিন্তা আহে। যেতিয়া সেই সমস্যাবিলাক আহে, বিপদবিলাক আহে, মানসিক অশান্তি আহে। আৰু তেতিয়া কি কৰোঁ, আমি এষ্ট্ৰলজাৰৰ ওচৰত যাওঁ যে মোৰ কিবা বাধা বিঘিনি আছে নেকি, কিবা মানে দায় দুখ লাগি আছে নেকি, দেখুৱাই আহোঁচোন। কিন্তু থাকে আমাৰ মাজতে, হয়নে? আমাৰ মাজতে সকলোখিনি থাকে, আমি কিন্তু গুৰুত্ব নিদিওঁ। আৰু এই গুৰুত্ব নিদিয়াটোৱে বেমাৰ। ধৰক মোৰ পত্নীৰ কৰ্মখিনি বেয়া, হয়নে? মোৰ পত্নীয়ে ভাল কৰ্ম নকৰে, মোৰ পত্নীয়ে যদি কাৰোবাক বেয়া ব্যৱহাৰ কৰিছে, কাৰোবাক দুখ দিছে, কাৰোবাক আঘাত দিছে, হয়নে? মোৰ পত্নীৰ মনত যদি অহংকাৰ আছে, হয়নে? সকলোকে মানে বেয়া চকুৰে চাই, হিংসা কৰে, এনেকুৱা ধৰণৰ মানে বেয়া কৰ্মখিনি মোৰ পত্নীৰ আছে, বেয়া কৰ্ম কৰে, হয়নে? আৰু ভাল চিন্তাধাৰা নাই। আৰু সেইখিনি কথা যদি মই গুৰুত্ব নিদিওঁ, আওকাণ কৰি থাকোঁ, মই সেইখিনি কথা নাচাওঁ, তেতিয়া সেই মোৰ পত্নীয়ে কৰা বেয়া কৰ্মৰ ফল মই ভুগিব লাগিব। কাৰণ আমি দুইজন একেলগে আছোঁ ন, একেলগে থকাৰ পিছতো মই যদি মোৰ পত্নীৰ বেয়াখিনিক চাব চেষ্টা কৰা নাই, হয়নে? মোৰ বেয়াখিনিক দেখা নাই, দেখিও নেদেখা ভাৱ ধৰিছোঁ, আওকাণ কৰিছোঁ, তেতিয়া সেই মোৰ পত্নীৰ বেয়া কৰ্মৰ ফলখিনি মই ভুগিব লাগে। এগৰাকী পত্নী কেনেকুৱা হ'ব লাগে যাতে ঘৰখন ধৰিব পাৰে, হয়নে? ঘৰখনৰ সকলো সদস্যকে আপোন কৰি ল'ব পাৰে। কিন্তু পত্নীৰ যদি মোৰ দেউতাৰ প্ৰতি, মোৰ পত্নীয়ে যদি মোৰ দেউতাক বেয়া ব্যৱহাৰ কৰে, মোৰ মাক বেয়া ব্যৱহাৰ কৰে, মোৰ ভাইটিক বেয়া ব্যৱহাৰ কৰে, মোৰ ভণ্টিক বেয়া ব্যৱহাৰ কৰে, আৰু মই যদি আওকাণ কৰোঁ, গুৰুত্ব নিদিওঁ, মই সেইখিনি নাচাওঁ, আৰু মোৰ দেউতাই বা মোৰ মায়ে, মোৰ ভণ্টীয়ে, মোৰ ভাইটিয়ে যদি তেওঁলোকে মানে মোৰ পত্নীৰ কথা কম বুলি ভাবিও ভয় কৰে, কিজনী মই গালি পাৰোঁ, মই যদি মানে খং কৰোঁ বুলি ভয় কৰে, ভয় ভাৱে থাকে আৰু মোক নকয়, কাৰণ
মই যদি মোৰ দেউতাই বা মোৰ ভাইটিয়ে বা মোৰ ভণ্টিয়ে যদি মোক আহি পেলাই ক'লে তোমাৰ পত্নীয়ে মোক এনেকুৱা ব্যৱহাৰ কৰিছে আৰু সেই তহঁতি এইবিলাক কিয় কৰিছ, মই যদি তেওঁলোকৰ ওপৰতে জাঙুৰ খাই আহোঁ আৰু পত্নীৰ কথাটো মানে আওকাণ কৰোঁ, গুৰুত্ব নিদিওঁ যে পত্নী এইখিনি কৰিছে নে নাই কৰা সেইখিনি নাচাওঁ, তেতিয়া সেই যে মোৰ দেউতাহঁতে দুখ পাইছে, মোৰ মাহঁতে দুখ পাই আছে, মোৰ ভাইটিয়ে দুখ পাই আছে, মোৰ ভণ্টিয়ে দুখ পাই আছে, সেই দুখখিনি, সেই নিগেটিভ উৰ্জাখিনি মোৰলৈ আহিব। কাৰণ মোৰহে মা দেউতা, হয়নে? মোৰ মা দেউতাক মোৰ পত্নীয়ে যদি বেয়া ব্যৱহাৰ কৰি আছে, তো মোৰ মা দেউতাই মনতে দুখ কৰিব যে মোৰ ল'ৰাটোক মই জন্ম দিলোঁ, আজি মোকে নোচোৱা হৈ গ'ল, মোকে গুৰুত্ব নিদিয়া হৈ গ'ল, সেই পত্নীক মানে নিজৰ পত্নীক গুৰুত্ব দিয়া হ'ল। সেই যিখিনি নিগেটিভ আহিব নহয়, সেই নিগেটিভখিনি উৰ্জাখিনি মোৰলৈ আহিব। আৰু যেতিয়া নিগেটিভ উৰ্জা মোৰলৈ আহিব নহয়, তেতিয়া মোৰ লাহে লাহে মানসিক অশান্তি অহা আৰম্ভ কৰিব, যিকোনো বাধা আহিবলৈ আৰম্ভ কৰিব। কাৰণ দুখখিনি মোৰ, কাৰণ মই পত্নীক গুৰুত্বই দিয়া নাই যে পত্নীয়ে সেইখিনি সঁচাকৈ যে কৰি আছে, সেইখিনি কথা মই দেখিও নেদেখা ভাও ধৰি আছোঁ বা আওকাণ কৰিছোঁ, তেতিয়া মোৰ সেই সমস্যাখিনি আহিব। মই বহুতক এনেকুৱা দেখিছোঁ বন্ধুসকল, যে মানুহজন ঠিকে থাকে, ঠিক আছে, কিন্তু পত্নীৰ যিখিনি আচৰণ, যিখিনি বেয়া ব্যৱহাৰ, সেইখিনি মানে মানুহজনে নোচোৱাৰ কাৰণে মানুহজনে অশান্তিত ভুগি থাকে। তো মই যদি মোৰ পত্নীয়ে মোৰ মাক, মোৰ দেউতাক, মোৰ ভাইক, মোৰ ভণ্টিক বেয়া ব্যৱহাৰ কৰি আছে, মোৰ ভণ্টিক ভালকৈ মানে কথা নাপাতে বা ভণ্টিক মানে ভণ্টিৰ কিছুমান কথা বাহিৰত বদনাম গোৱাৰ চেষ্টা কৰে, মোৰ পত্নী হৈ পেলাই মোৰ ঘৰখনক আপোন বুলি নাভাবে, আপোন বুলি নাভাবি পেলাই মোৰ ভণ্টিৰ বদনাম বেলেগত গায়, মোৰ ভাইটিৰ বদনাম বেলেগত গায়, মোৰ দেউতাক বেয়াকৈ কয়, বেয়াকৈ মানে কথা কয় বা বেলেগত বেয়াকৈ কৈ দিয়ে, আৰু মোৰ দেউতাই সেই সকলোখিনি শুনিছে বা ভণ্টিয়ে শুনিছে, কিন্তু মোক ক'বলৈ ভয় কৰি আছে। সেই তেতিয়া সেই নিগেটিভখিনি যেতিয়া অহা আৰম্ভ কৰিব নহয়, মোৰ মানসিক অশান্তি অহা আৰম্ভ কৰিব, মোৰ বাধা অহা আৰম্ভ কৰিব। কিন্তু মই কৰা নাই, মই বেয়া কাম কৰা নাই, কিন্তু মই মোৰ পত্নীৰ বেয়া কৰ্মখিনিক আওকাণ কৰি আছোঁ। কিয় আওকাণ কৰিছোঁ? মই পত্নীক ভাল পাওঁ যে, মই পত্নীক প্ৰেম কৰোঁ যে, মই পাহৰি পেলালোঁ যে মোৰ যি জন্মদাতা মোৰ পিতৃ, যি জন্মদাত্ৰী মোৰ মাতৃ, তেওঁৱে মোক এই সংসাৰখন যে দেখুৱালে, সেই কথা মই পাহৰি যাওঁ। কিন্তু নতুনকৈ অহা যোনগৰাকী পত্নী, যাৰ আচৰণে নাজানো, তাইৰ আচৰণ, তাইৰ ব্যৱহাৰ, তাইৰ মনোভাৱ কেনেকুৱা সেইটোৱে নাজানো, জানিবলৈ চেষ্টা কৰা নাই, আৰু মই অন্ধ প্ৰেমত পৰি, হয়নে, প্ৰেমত অন্ধ হৈ পালে, পত্নীৰ প্ৰেমত অন্ধ হৈ পালে পত্নীয়ে কি কৰি আছে সেইটো মই গুৰুত্ব দিয়া নাই। সেইটোৱে মোৰ ভুল হয়, আৰু সেই ভুলৰ শাস্তি মই ভুগিবলগীয়া হয়। পত্নীয়ে মোৰ কৰ্মচাৰী বা মোৰ ঘৰত কাম কৰা মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে সেইটো মই গুৰুত্ব দিয়া নাই। তাইৰ কথা মই শুনো, কিন্তু মোৰ কাম কৰা মানুহৰ কথা মই নুশুনো, গুৰুত্ব নিদিওঁ, হয়নে? মই পত্নীৰ কথাকে বিশ্বাস কৰোঁ, মই বেলেগৰ কথা বিশ্বাস নকৰোঁ। আৰু বিশ্বাস নকৰাৰ কাৰণে কি হৈ যায়, পত্নীয়ে নিজৰ মাজত থকা অহংকাৰ আৰু বেছি বৃদ্ধি পায়। পত্নীৰ যেতিয়া অহংকাৰ বেছি বৃদ্ধি পায়, মোৰ গিৰিয়েকে মোক ছাপোৰ্ট কৰি আছে, মোৰ হাজবেণ্ডে মোক ছাপোৰ্ট কৰি আছে, মোৰ পতিয়ে মোক মানে স্বামীয়ে মোক ছাপোৰ্ট কৰি আছে, তো মই কিয় ভয় কৰিম? সেই চিন্তাধাৰাৰে পত্নীয়ে দুগুণে বেয়া কৰ্ম কৰা আৰম্ভ কৰে, বেয়া আচৰণ কৰিবলৈ ধৰে, বেয়া ব্যৱহাৰ কৰিবলৈ ধৰে, আৰু তাৰ পৰা লাহে লাহে পৰিণাম ভুগিবলগীয়া হয় স্বামী, হয়নে? সেই তেতিয়াই বন্ধুসকল, সেই তেতিয়াই পত্নীয়ে কৰা বেয়া কৰ্মৰ ফল স্বামীয়ে ভুগিব লাগে। তো বন্ধুসকল, আমি সদায় পতি পত্নীৰ মাজত বিশ্বাস থাকিব লাগে, প্ৰেম থাকিব লাগে, মৰম থাকিব লাগে। সেই সকলোখিনি থকাৰ পিছতো পত্নীৰ আচৰণ কেনেকুৱা, পত্নীৰ ব্যৱহাৰ কেনেকুৱা, পত্নীৰ
মনোভাৱ কেনেকুৱা, চিন্তাধাৰা কেনেকুৱা, সেই সকলোখিনি জানিব লাগিব। কাৰণ মই পত্নীক বিয়া পাতিছোঁ, পত্নীক মই চাই আনিছোঁ, কিন্তু পত্নী ঘৰৰ মানুহখিনি কেনেকুৱা মই চোৱা নাই। পত্নীক যদি মোৰ পত্নীৰ মাকে কিবা শিকাই থাকে মইতো নাজানো, হয়নে? তো সেইটোক লৈ পেলাই তাই যদি বেয়া ফালে ঢাল খাইছে, মই যদি আওকাণ নকৰোঁ, কৰি থাকোঁ, মই গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে পত্নী বেয়া ফালে ঢাল খাই যাব, আৰু তেতিয়া সেই এখন ঘৰ শেষ হৈ যায়। সেইকাৰণে বন্ধুসকল, সদায় পত্নীক মানে স্বামী স্ত্ৰী দুইজনকে কওঁ যে দুইজনে দুইজনৰ কথা চিন্তা কৰিব, দুইজনে দুইজনৰ জীৱনটো কটাব লাগিব, হয়নে? কেতিয়াও বেলেগে আহি আমাৰ লগত জীৱন নকটায়হি। মোৰ পত্নী মোৰ লগত থাকিব, মই পত্নীৰ লগত থাকিম শেষ দিনলৈকে, হয়নে? যিখিনি মাজত আহে নহয়, তেওঁলোক আকৌ আমাৰ লগত চিৰ জীৱনলৈ নাহে। আৰু যেতিয়া এগৰাকী পত্নী নিজৰ ঘৰখন ত্যাগ কৰি আহে, সেইখন ঘৰৰ পিছত আলহীহে হয়গৈ, সেইখন ঘৰ নিজৰ নহয়। এগৰাকী পত্নী, এগৰাকী বোৱাৰীৰ সেইখন ঘৰ আপোন, যিখন ঘৰলৈ তাই আহে, যিখন ঘৰক আপোন কৰি লয়, যিখন ঘৰৰ ল'ৰাজনক স্বামী হিচাপে স্বীকাৰ কৰি লয়, সেইখন ঘৰহে আপোন, সেইখন ঘৰৰ প্ৰত্যেকজন সদস্যহে আপোন। সেই পুৰণা ঘৰখন তাইৰ বাবে মানে আলহী ঘৰ হ'ব, হয়নে? তাত আলহীহে খাবলৈ যাব, সেইখন ঘৰ আপোন নহয়। আৰু গতিকে সেইখন ঘৰ কথা চিন্তা কৰাৰ আগতে এইখন ঘৰৰ প্ৰধান চিন্তা কৰিব লাগিব, যোনখন ঘৰত মই জীৱনটো কটাম। সেই তেতিয়া ঘৰখন সুখৰ হ'ব, কেতিয়াও অশান্তি নহয়, সকলো ফালৰ পৰা জয় জয় ময় ময় হ'ব, কেতিয়াও অশান্তি ফিল নহয়। বুজিবলৈ চেষ্টা কৰিব লাগিব। যেতিয়া মই এখন নতুন ঘৰলৈ আহিছিলোঁ, সেই নতুন ঘৰৰ প্ৰত্যেকজন মানুহৰ মনোভাৱ বুজিবলৈ চেষ্টা কৰিব লাগিব, চিন্তাধাৰা বুজিবলৈ চেষ্টা কৰিব লাগিব, আচৰণ বুজিবলৈ চেষ্টা কৰিব লাগিব, তেওঁলোকৰ ৰীতি নীতি সেই মাজত সোমাই পৰিব লাগিব, তেতিয়াহে সংসাৰখন সুখৰ হ'ব। গতিকে এগৰাকী পত্নী, এগৰাকী বোৱাৰীৰ এখন ঘৰত অহাৰ পিছত সেই বোৱাৰীগৰাকী, সেই পত্নীগৰাকীৰ এটা প্ৰধান ভূমিকা থাকে। সেই ভূমিকা সুন্দৰকৈ পালন কৰিলে ঘৰখন সুখৰ হয়, হয়নে? তো বন্ধুসকল, আমি যে ভুল কৰোঁ, বেয়া কৰোঁ, এই ইউনিভাৰ্চ আছে, হয়নে? ব্ৰহ্মাণ্ড আছে, ঈশ্বৰ আছে। ঈশ্বৰে এনেকুৱা এটা ছিষ্টেম কৰি থৈছে, এনেকুৱা এটা ছিষ্টেমত বনাই থৈছে সকলো, যে আমি ক'তো বাচি যাব নোৱাৰোঁ, হয়নে? আমি কাকবা আওকাণ কৰিছোঁ, কাকবা নেদেখা ভাও ধৰিছোঁ। মোৰ পত্নীয়ে কি কৰি আছে যদি মই নেদেখা ভাও ধৰি আছোঁ, তো সেই পত্নীৰ যিখিনি বেয়া কৰ্ম নহয়, সেই বেয়া কৰ্মৰ ফলো মই ভুগিব লাগিব। সেইকাৰণে নিজে সদায় সতৰ্ক হ'ব লাগিব। কাৰণ স্বামী বা হাজবেণ্ড বা পতি, এইজন ভূমিকাটো আটাইতকৈ মহত্বপূৰ্ণ ভূমিকা হয় এখন ঘৰৰ। গতিকে সেই ঘৰখনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ফালে প্ৰেম থাকিব লাগে, পত্নীৰ প্ৰতি যিখিনি প্ৰেম থাকিব লাগে, বিশ্বাস থাকিব লাগে, সকলো থাকিব লাগে। কিন্তু তাৰ মাজতো পত্নীৰ আচৰণ, ব্যৱহাৰ, মনোভাৱ, চিন্তাধাৰা সকলো জানিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া যিকোনো বস্তু আগতীয়াকৈ সমাধান কৰিলে পিছলৈ সেইটো ঘাঁহ হৈ নাযায়। কিন্তু যদি এটুকুৰা ঘাঁহ প্ৰথমতে আমি নাচাওঁ, গুৰুত্ব নিদিওঁ, সেই ঘাঁহটো গৈ গৈ ডাঙৰ হৈ যায়। আৰু যেতিয়া ঘাঁহটো ডাঙৰ হৈ যায় নহয়, তেতিয়াই কেঞ্চাৰলৈ বিয়পে, হয়নে? তো সেইকাৰণে কেঞ্চাৰ নোহোৱাৰ আগতেই প্ৰথম যেতিয়াই ঘাঁহটো উৎপন্ন হয় নহয়, তেতিয়াই তাক ট্ৰিটমেণ্ট কৰা ব্যৱস্থা কৰিলে পিছলৈ কেঞ্চাৰ হোৱাৰ ভয় নাথাকে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই চোৱা তেওঁলোককো ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ বিশ্বাস আছে তেওঁলোকে এদিন হয় এদিন চাব। তো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ জনাই এটা বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।